নিশ্চয়কৈ কালি দেখা পোৱা গ'ল যে তৃতীয়খন প্ৰাৰ্থী তালিকা কংগ্ৰেছে বিভিন্ন ৰাজ্যৰ প্ৰকাশ কৰিলে কিন্তু কালিৰ দিনটোত অধিক আগ্ৰহেৰে লখিমপুৰবাসীয়ে বিশেষকৈ বা লখিমপুৰৰ যিসকল কংগ্ৰেছ নেতাকৰ্মী আছে তেওঁলোকে ভাবিছিল যে কালিৰ দিনটোতে হয়তো লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেইটো তেওঁলোকে প্ৰকাশ কৰিব কিন্তু বৰ্তমান সময়লৈকে এতিয়াও অনিশ্চয়তাত আছে যে কোন হ'ব ৰাণী নৰ হ'ব নে উদয় শংকৰ হাজৰিকা হ'ব গতিকে লখিমপুৰৰ কেণ্ডিডেটগৰাকীক লৈ এতিয়াও এটা দুদুল্যমান স্থিতিত থকা হৈছে আৰু আজি যিহেতু জিতেন্দ্ৰ সিং আহিব গতিকে আমি এই প্ৰশ্নটো কৰিম যে কি কাৰণে তেওঁলোকে বৰ্তমান সময়লৈকে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ যিটো গৃহ সমষ্টি গতিকে তেনেকুৱা এটা সমষ্টিত কি কাৰণত আচলতে প্ৰাৰ্থীগৰাকীৰ নাম বৰ্তমান সময়লৈকে তেওঁলোকে ক'ব পৰা নাই গতিকে তৃতীয়খন প্ৰাৰ্থী তালিকা ইতিমধ্যে AICCয়ে প্ৰকাশ কৰিলে কিন্তু সেই তৃতীয়খন প্ৰাৰ্থী তালিকাটো কিন্তু দেখা পোৱা গ'ল যে লখিমপুৰ যিটো সমষ্টি আছে সেই সমষ্টিটোৰ কিন্তু কোন হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী তাত তেওঁলোকে প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই গতিকে কালিৰ দিনটোত আমি সভাপতি ভূপেন বৰাৰ সৈতেও কথা পাতিছিলোঁ তেতিয়া তেওঁ কৈছিলে হয়তো কালি সন্ধিয়া নহ'লে আজি পুৱাৰ ভাগত এই লখিমপুৰৰ কোন হ'ব প্ৰাৰ্থী তেওঁলোকে জনাই দিব বা প্ৰাৰ্থী তালিকা তেওঁলোকে প্ৰকাশ কৰিব কিন্তু বৰ্তমান সময়লৈকে অনিশ্চয়তাত আছে যিহেতু 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত গতিকে কিন্তু তাৰ প্ৰাকখনত আচলতে বেছি দিন নাই ইতিমধ্যে বিজেপি এক প্ৰকাৰ নিৰ্বাচনী তাত প্ৰচাৰ চলাই বিভিন্ন ক্ষেত্ৰত এক যুযুধাম ৰূপত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে কিন্তু বিপৰীতে বৰ্তমান সময়ত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব তাক লৈ এতিয়াও এক অনিশ্চয়তাত বিৰাজ কৰিছে গতিকে যদিও তেওঁলোকে কৈছিল যে কালি দিনটো তেওঁলোকে প্ৰকাশ পাব কিন্তু বৰ্তমান সময়লৈকে লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব সেইটো এতিয়ালৈকে তেওঁলোকে চূড়ান্ত কৰিব পৰা নাই কাৰণ দুটা স্থিতিত আচলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ যদি ফেভাৰিট হিচাপে আছে উদয় শংকৰ হাজৰিকা ঠিক একেধৰণে AICCৰ কিন্তু সোনিয়া গান্ধীৰ অতি ঘনিষ্ঠ হিচাপে আছে ৰাণী নৰ গতিকে কোনে বৰ্তমান সময়ত টিকট পাব সেয়া অনিশ্চয়তাত আছে গতিকে এনেকুৱা ধৰণৰ প্ৰেক্ষাপটত কিন্তু যিসকল লখিমপুৰৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী আছে তেওঁলোক কিন্তু এতিয়াও দুধুৰ মুধুৰ এটা স্থিতিত থাকিবলগীয়া হৈছে ইভা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা